আমাৰ এতিয়া ৰাইজৰ দলৰ বিভিন্ন সমষ্টিসমূহত আমাৰ কাম কাজ চলি আছে আৰু সেই অনুসৰি আমাৰ কমলপুৰ বিধানসভা সমষ্টিটো আমাৰ তুংগত আমাৰ সাংগঠনিক কাম চলি আছে আৰু আমি প্ৰায়বোৰ পঞ্চায়তে ইতিমধ্যে বনাবলৈ সক্ষম হৈছোঁ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু আমি যি প্ৰকৃতাৰ্থত জাতীয়তাবাদী আঞ্চলিকতাবাদৰ কথা কৈছোঁ, এই আঞ্চলিকতাবাদত কমলপুৰবাসী ৰাইজে সঁহাৰি জনাইছে, কাৰণ আঞ্চলিকতাবাদৰে দুৰ্গ হৈছে কমলপুৰ। আৰু বৰ্তমানৰ যি অসম গণ পৰিষদে আঞ্চলিকতাবাদৰ নামত তেওঁলোকে বিজেপিৰ লগত তেওঁলোকে দিল্লীৰ ওচৰত আঁঠু কাঢ়ি তেওঁলোকৰ নেতৃত্বই অসম গণ পৰিষদৰ যি প্ৰকৃত অৰ্থত যি জাতীয়তাবাদ, এই জাতীয়তাবাদৰ যি স্বৰূপ, এই স্বৰূপ হেৰুৱাইছে। আৰু সেইকাৰণে সমষ্টিবাসী ৰাইজে আমাৰ এই নতুনকৈ আমি গঠন কৰা যি জাতীয়তাবাদ আৰু ইয়াত যি আমি আঞ্চলিকতাবাদী আমাৰ যি শক্তিটো একত্ৰীকৰণ কথা কৰাৰ কাৰণে আমি যি প্ৰচেষ্টা লৈছোঁ, আমাৰ যি নতুন যি ৰাজনৈতিক যাত্ৰা, এই যাত্ৰাত তেওঁলোকে সহযোগ কৰিবলৈ ওলাই আহিছে। আৰু সেই অনুসৰি আজি আমি ইয়াতে বৰডাঙেৰীকুছি পঞ্চায়ত সমিতি গঠন কৰাৰ কাৰণে আজি ৰাইজে সভা আহ্বান কৰিছিলে, ব্যাপক সঁহাৰি লাভ কৰা হৈছে। আৰু এনেদৰে আমাৰ পঞ্চায়ত সমিতি আৰু বুথ সমিতিসমূহ পৰ্যায়ক্ৰমে বনাই থকা। জনসাধাৰণৰ মাজত এটা অত্যাধিক কৰৰ বোজা জাপি দিছে, যাৰ কাৰণে বিভিন্ন মূল্য বৃদ্ধিকে ধৰি গাড়ীৰ ভাড়া বৃদ্ধি, এইটো বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আৰু বিশেষকৈ মদনপুৰৰ যি টলগেট, এই মদনপুৰৰ টলগেটখনত কিন্তু মানে যি গুণ্ডাৰাজ, তেওঁলোকৰ তাতে বিভিন্ন যি ঘটনাসমূহ যে ঘটি থাকে, এই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে বা প্ৰশাসনে আজিলৈকে কোনো কঠোৰ ব্যৱস্থা লোৱা আমি দেখা নাই। গতিকে অনতিপলমে ইয়াৰ এই টলগেটখনৰ ওপৰত প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ।